এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল, একেজন ভগৱানেই সৃষ্টি কৰিছে জীৱ, কিন্তু বেলেগ বেলেগকৈ কৰিছে। কুকুৰ, মেকুৰী, গাহৰি, ছাগলী, মানে বিস্তাৰ কীট ইত্যাদি ইত্যাদি একে কৰি জন্ম নিদিলে কিয়লে? ভাগৱতে যিবিলাক কথা কৈছে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে, তাক যদি আমি বিশ্বাসেৰে ল'ব নোৱাৰোঁ, ভাগৱত আপুনি 10 বাৰ লুটিয়ালেও কামত নাহিব। আমাৰ নিজৰ নিজৰ হাতেৰে নিজৰ নিজৰ শৰীৰটো জুখি চালে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি উকনি উফি চুলি সৰালৈকে, এই বাকী চোৱাত বাকীবিলাক আমাৰ মানে ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। আজি আপুনি ভাগৱত ধুনীয়া সুৰেৰে গাব পাৰোঁ বুলিয়েই, বৰগীত ধুনীয়াকৈ গাব পাৰোঁ বুলিয়েই, বাদ্য ভণ্ড কৰি অভিনয় কৰিব পাৰোঁ বুলিয়েই আপুনি যদি অন্য দেৱতাৰ ঠাইত গৈ পেলাই ভালকৈ মই প্ৰসংগ কৰিব পাৰোঁ বুলি যদি কৰে গৈ, আমাৰ গতি কি হ'ব? দেৱহূতি আয়ে পুতেকক কোৱাৰ চলেৰে আমাক কি ক'ব বিচাৰিছে? এই কথাখিনিহে আমাৰ আটাইতকৈ জানিবলগীয়া দিশ। এতিয়া মাকে কি বুলি ক'লে যে বাপ তুমি এতিয়া মোক ভক্তি যুগৰ কথা কৈ মোক যাতে তুমি উদ্ধাৰ কৰা আৰু মই বুজি পোৱাকৈ ক'বা। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে আবে জীৱ সমষ্টৰ বিবিধ সংসাৰ যেন তাককৈও প্ৰপঞ্চী আমাতো। একেজন ভগৱানেই সৃষ্টি কৰিছে জীৱ, কিন্তু বেলেগ বেলেগকৈ কৰিছে। কুকুৰ, মেকুৰী, গাহৰি, ছাগলী, মানে বিস্তাৰ কীট ইত্যাদি ইত্যাদি একে কৰি জন্ম নিদিলে কিয়লে? এই বেলেগ বেলেগকৈ কিয় জন্ম দিবলগীয়া হ'ল? এই বিষয়ে মোক ক'ব লাগিব। মনত ৰাখিব দেই। আবে জীৱ সমষ্টৰ বিবিধ সংসাৰ যেন তাককৈও প্ৰপঞ্চী আমাত, মানে ভাঙি পাতি মোক কোৱা। যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ। যিটো কথা জানিলে মানুহ সেই বিষয়ত বিৰকতি আহি যাব। এইটো ভুল নকৰোঁ আৰু দেই। মই যে আৰম্ভণিতে ক'লোঁ, আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, আমি একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আমি মানুহ হৈ যদি পৰিয়ালত যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, মানে ওচৰ চুবুৰীয়া সীমাঘৰীয়াৰ লগত কাজিয়া কৰি থাকে, ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে আৰু। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম তিত কৰ্ম শুভাশুভম। আমাৰ জীৱবিলাকক কৰ্ম ফলে নি থাকিব। মনত ৰাখিব কথাটো। আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ঠাইত লৈ যাব। মানুহ হৈ যদি ঈশ্বৰৰ কথা নুশুনে তৰু তিনলৈ পঠাই দিব। এয়াই হৈছে ভগৱন্তৰ আনন্দ। আমি মাত্ৰ ইয়াৰ পৰা তথ্যখিনি ল'ব লাগিব যে কাজিয়া কৰিলে আপোনাক কুকুৰৰ জন্মলৈ পঠিয়াবই, আপুনি তাৰ পৰা ৰেহাই নাপাব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। আপোনাৰে মোৰে সীমা একেটাই। মই কুঁহিয়াৰ ৰুইছোঁ, আপুনি তিতা কেৰেলা ৰুইছে। মই কুঁহিয়াৰ ৰস খোৱা দেখি সীমাতে তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাওক, পাৰিব নেকি খুৱাব? আপুনি ৰুওঁতেই তিতা কেৰেলা ৰুইছে, আপুনি তিতাই খাবলৈ পাব। মনত ৰাখিব, আপুনি জীয়াই থাকোঁতে কাজিয়া পেচাল কৰি আছে, আপুনি কুকুৰৰ জন্ম ল'বই লাগিব। আপুনি ভাল সুখ বিচাৰিলে নহ'ব। সেইকাৰণে আমি বেয়াবোৰ এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাক কি কৰ্ম কৰিলে ক'লৈ যাব লাগিব সেই কথা কৈছে। আপুনি বুজি পাইছেনে? গতিকে আমি যাবৰ সময়লৈকে যাতে মাছ মাংস খোৱাৰ ধান্দা লৈ যাব লগা নহয় দেই। পাৰিলে মাজতে এৰিবলৈ যত্ন কৰক। যাব পাৰিব, কিন্তু আপুনি মাছ মাংস খোৱাৰ ধান্দা লৈ গ'লে বাঘ সিংহ হ'বই লাগিব। তোমাক মানুহৰ জন্ম দিছিলোঁ, মানে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ হবে বিড়ম্বন, পৰ শৰীৰত যিটো বিদ্বেষ কৰে, জবি পূজে প্ৰভু তাৰ চিত্ৰ শান্তনয়, প্ৰাণীক উপেক্ষা কৰি পূজে মোহৰমতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আপুনি কাৰোবাক হিংসা কৰি আপুনি সুখী হ'বলৈ নিবিচাৰিব।
আপোনাৰ সুখৰ কাৰণে আনক দুখ নিদিব, আপোনাৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমাঘৰীয়া মানুহজনক দুখ নিদিব। দুখ দিব পাৰিব, আপোনাৰ পাপ হ'ব। পাপ আয় পৰপীড়নম। আপুনি কাষৰ মানুহবোৰক যদি দুখ দিয়ে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য দিছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। এজোপা গছৰ পকা ফল বা ফলকেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এটা জাতি বা এখন সমাজ বা এটা পৰিয়াল গঠন কৰিবৰ কাৰণে আন এটাক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, আপোনাৰ পাপ হ'ব। আৰু পাপ হোৱাৰ লগে লগে আপুনি দুখৰ জন্ম ল'ব লাগিব। এইটোৱে হৈছে কৰ্মফল অনুসৰি চক্ৰবত ঘূৰাই থাকে। আমি ভাগৱত শুনি যাতে এই বেয়াবিলাক এৰি ভাল ল'ব পাৰোঁ, সেইকাৰণে কপিলে মাকক সোধাৰ দৰে, মাকে কপিলক সোধাৰ দৰে আমি যাতে এই কথাৰ পৰা তথ্য ল'ব লাগিব। জাত হন্তে ভূঞা ভয়, কাজিয়া কৰিলে কুকুৰৰ জন্ম ল'বলৈ নাই, কাজিয়া নকৰোঁ আৰু দেই। যিটো কথা জানিলে সেইটোৰ পৰা বিৰকতি আহে বুলি কৈছে। জাত হন্তে ভূঞা ভয়, লোকে পুণ্য আচৰয়, তেতিয়া আৰু বেয়া কাম নকৰে আৰু সৎ কাম কৰিবলৈ আগবাঢ়ি আহিব। হেন ফল ঈশ্বৰৰ গতি, আৰু সেইটোৰ ওপৰতে আপোনাৰ ঈশ্বৰে গতি দিব। আজি আপুনি ভাগৱত ধুনীয়া সুৰেৰে গাব পাৰোঁ বুলিয়েই, বৰগীত ধুনীয়াকৈ গাব পাৰোঁ বুলিয়েই, বাদ্য ভণ্ড কৰি অভিনয় কৰিব পাৰোঁ বুলিয়েই আপুনি যদি অন্য দেৱতাৰ ঠাইত গৈ পেলাই ভালকৈ মই প্ৰসংগ কৰিব পাৰোঁ বুলি যদি কৰে গৈ, আমাৰ গতি কি হ'ব? একাদশ স্কন্ধ ভাগৱতত কৈছে। এই কথাটোকে সুধিছে কপিলে মাকে সুধিছে, বোপাই ভগৱন্তই যে জীৱবিলাকক বিভিন্ন ঠাইত যে জন্ম দিয়ে, ইয়াৰ কাৰণটো কি মোক কোৱা। কি কাৰণত মানে আমাৰ জীৱটোৱে গৈ কুকুৰ মেকুৰী হ'ব লাগিব বা মানে বিস্তাৰ কীট হ'বগৈ লাগিব? মই ভাগৱত ধুনীয়াকৈ পঢ়িব জানো, মই মানে অভিনয় কৰিব পাৰোঁ, মই বৰগীত গাব পাৰোঁ, মই প্ৰসংগ কৰিব পাৰোঁ বুলি গৈ যদি অন্য দেৱতাৰ স্থানত গৈ যদি ভাগৱত পাঠ কৰেগৈ, অভিনয় যদি কৰেগৈ, তেতিয়া কি হ'ব? আন দেৱ এৰে কৰে কেশৱক সম, জানিবাহা সিটোজন পাতকী পৰম, হুই বেক বিস্তাৰ কীট, জন্মে জন্মে মৰি অৰ্জুনত গীতাত কহিলা দেৱ হৰি। মনত ৰাখিব কথাটো, আমাৰ বেদে নিয়মৰ কথা কৈ আছে। আপোনাৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়িব পাৰিলে বুলি, অভিনয় কৰিব পাৰিলে বুলি আন দেৱতাৰ স্থানত যাতে সেই কাম কৰিবলৈ যাব দিব নালাগিব, তেতিয়া বাচি যাব। দিব পাৰিব, কিন্তু সি কি হৈ যাব? বিস্তাৰ কীট, আৰু তাতে ময়ো সোমাই থাকোঁ বুলি কৈছে। বিস্তাৰ কীট এটাক আপুনি মাৰিবলৈ ধৰিলে সি কিন্তু গা পাতি নিদিয়ে, মই ইমান লেতেৰা জেগাত আছোঁ, সিও দৌৰ মাৰি আকৌ বিস্তাৰতে সোমাব। য'তেই দেহ লয় তাতেই সুখত থাকে। গতিকে আমাৰ কৰ্মফলে আমি বিস্তাৰ কীটো হ'বলগীয়া হ'ব পাৰে। কৰ্মফলে গছ গছনি হ'ব লাগে। সেইকাৰণে ভগৱন্তক আমি দুখী লাভ নাই। ভগৱন্তই মাত্ৰ আমাক কৰ্মফলটোহে দিয়ে। যথা কৰ্ম তথা ফল। তিতা কেৰেলা ৰুলে তিতা, কুঁহিয়াৰ ৰুলে মিঠা, বছ কৰ্মৰ ওপৰতহে ফল দিব। গতিকে সেই কথাখিনি আমি জানিব লাগিব। এইকাৰণে কৈছে যে অজ্ঞানৰ আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে, শ্ৰান্ত হুয়া জীৱ জগতৰ, দাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি, যুগপন্থ প্ৰকাশ ভাস্কৰ। যে তুমি এই অজ্ঞান আন্ধাৰৰ পৰা, অজ্ঞান আন্ধাৰৰ বিষয়ত শান্ত হৈ আছে যিবিলাক, আমি বিষয়তে ইমান বিমুগ্ধ হৈ আছোঁ যে আমি যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে খাইছোঁ, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ। সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ কথা ভাবিবলৈ, ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাই তেওঁক মানে উপাসনা কৰিবলৈ আমাৰ আজি বহুতৰ সময় নাই। সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে, সাৰথীৰ কহোঁ ভেদ, লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কলাগতি, ৰথপনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি আছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সকলো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰা মানে আমাক কৈ আছে যে অৰ্জুনৰ ৰথখন যদি ভগৱন্তে চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ বহুত মানুহে বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ আছে, যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, হাতেৰে কৰিছোঁ, মুখেৰে খাইছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা ভাবিবলৈ সময় নাই। তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব দেই। এইখন ঘূণে ধৰিব, এইখন ঘূণে ধৰিব। অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে?
আপোনাৰ শৰীৰত যদি কিবা বেমাৰ হৈছে তাৰ কাৰণে মনক জগৰীয়া কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সি কাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে আমাৰ দেহে বিকাৰ ভুঞ্জিছে। কিমান 84 নৰক মনত ৰাখিব দেই। আমাৰ কৰ্মফলে আমাক কিমান বিকাৰ ভোগাব, 84 নৰক। আমাৰ এজন দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে, আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখি চালে 3.5 হাত হয়। এহাতত 24 আঙুলকে থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি উকনি উফি চুলি সৰালৈকে এই বাকী চোৱাত বাকীবিলাক আমাৰ মানে ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। তাৰ কাৰণে মনক দায়ী কৰি দিছে দেই। সেইকাৰণে অৰ্জুনক কৈছে, সখা তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ, তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পায়ো আমাৰ সাৰ্থক নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰি? নাই নাই, এইটো মোৰ বিশ্বাসযোগ্য গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই কি বুলি কৈছে? কৃষ্ণই বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। অভ্যাস কৰিবলৈ কৈছে দেই। আজিৰ দৰে অভ্যাসৰ দ্বাৰা আমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিম। ই মানে প্ৰথম আগ্ৰহ লাগিব, ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি, ই ক্ৰম আমাক আগবঢ়াই লৈ গৈ থাকিব। আমি মাত্ৰ এই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। আজি যিমান খৰচ হৈছে তাক দি দিব। আমি 2 হাতে কৰিছোঁ, তেওঁ 4 হাতে দিব। আমি এগুণ খৰচ কৰিছোঁ, তেওঁ অনন্ত গুণ দিব। তাৰ উদাহৰণ দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ভগৱানৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ ধুনীয়া, বাকী 16,000কৈ 8 গৰাকীক বেছি ভাল পায়। তাতোতকৈ আকৌ দ্ৰৌপদীক ভাল পায়। দ্ৰৌপদীক ভাল পোৱা কথা জানি 8 গৰাকী প্ৰতিবাদ কৰিছে। তেতিয়া কৃষ্ণই চবৰে অন্তৰৰ কথা জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি এওঁলোকক মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই দিব নোৱাৰোঁ, অনাগত দিনত তেওঁলোকে এইটো কথা লৈ জেদ কৰিব, মোৰ ওপৰত আক্ষেপ কৰিব। সেইকাৰণে 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিক কৰ্ম আঁচনি গ্ৰহণ কৰি অস্ত্ৰ পৰিচালনা কৰিছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই সময়তে দ্ৰৌপদী আহি সন্মুখত উপস্থিত হ'ল। লগে লগে তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে কাপোৰ মানে বান্ধিলে। ভালেতো এওঁ ভাল পায়। সেইদিনাহে বুজি পাইছে কিয় ভাল পায়। কৃষ্ণই আচলতে দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল। কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে। কোনদিনা? যিদিনাখন ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰিছে। যদি দ্ৰৌপদীক দিয়ে, আমাক নিদিব কিয়? টু বিকাম ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। দাৰ্শনিক পণ্ডিতে কৈছে, তুমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ অভ্যাস কৰা, মাটিডৰাই তোমাৰ বিশ্বাস ভংগ নকৰে। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে। এই ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। ভাগৱতে যিবিলাক কথা কৈছে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে। তাক যদি আমি বিশ্বাসেৰে ল'ব নোৱাৰোঁ, ভাগৱত আপুনি 10 বাৰ লুটিয়ালেও কামত নাহিব। বুজিছেনে? আপুনি পদ মুখস্থ কৰি মানুহক ক'ব পাৰিব, যদি পালন নকৰে। আমাৰ ভাগৱতে কৈছে, মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমী পুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি দশম কীৰ্তন ঘোষা ৰত্নালী গীতা ভাগৱতৰ পদ মুখস্থ কৰি সমাজত মানে পাণ্ডিত্য প্ৰকাশ কৰি নিজকে জাহিৰ কৰিছে, কিন্তু নিজে পালন নকৰে। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। তাৰ কাৰণে বাল্যকালতে কৃষ্ণই কেইবাটা অসুৰ মাৰিছে। তাৰ ভিতৰত অন্যতম অসুৰটো হৈছে বকাসুৰ। বকাসুৰ মানে বক মানে বগলী, দেখিবলৈ বগা, বাহিৰটো ধুনীয়া, ভিতৰত কপত থাকে, পানী জ্বলিত জুপ লৈ থাকে, মুখৰ আগত পালে থপকে ধৰে আৰু খায়। নাই, সেইটো হৈছে মানে বগলীৰ স্বভাৱ। আমাৰ কিছুমান মানুহ আছে, সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে স্বাৰ্থ আদায় কৰে, সুবিধা পালে সীমা ঠেলে। সেইটো স্বভাৱ যদি আছে, আপুনি কেতিয়াও তৰিব নোৱাৰিব দেই। সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবাও তাহাৰৰ গতি নাহি একো কালে। আপুনি মুখত এটা পেটত এটা লৈ ভকতি নকৰিব। আপুনি মোক ঠগিব পাৰিব, তেওঁক ঠগিব নোৱাৰিব।
সেইকাৰণে দুফাল কৰি দিছে দেই, দুফাল কৰি দিছে। মানে বাহিৰটো যেনেকুৱা ভিতৰটো তেনেকুৱা, কোৱা যেনেকৈ কৰিবাও তেনেকৈ, বছ সিমানেই।